শিৱদৌলৰ মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ সামৰণি অনুষ্ঠান আৰু মই আহি এই সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। ৰাইজৰ যিটো উৎসাহ বা ইয়াত যি ধৰণে ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে সঁচাকৈ অত্যন্ত মন চুই যাবলগীয়া। কিন্তু আমাৰ লক্ষ্য হ'ব যে এই শিৱৰাত্ৰিক আমি কেনেকৈ এখন ধৰ্মীয় পৰ্যটন মেলালৈকে লৈ যাব পাৰোঁ। নিশ্চয়কৈ ধৰ্মীয় পৰ্যটনৰ এটা যথেষ্ট সুবিধা আছে যাক আমি পৰ্যটন ক্ষেত্ৰখন আগবঢ়াই নিয়াৰ। আৰু শিৱদৌলত এনেকুৱা শিৱসাগৰখনতে এনেকুৱা অজস্ৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে যিয়ে পৰ্যটকক আকৰ্ষণ কৰিব পাৰে। মই ভাবোঁ যে শিৱৰাত্ৰিকে আলম হিচাপে লৈ এই অঞ্চলৰ ৰাইজ দৌল সমিতি সকলোৱে চেষ্টা কৰক, চৰকাৰ নিশ্চয়কৈ লগত থাকিব আৰু আমি সকলোৱে মিলি যাতে এই শিৱৰাত্ৰি পূজা আৰু মেলাখনক আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি নিব তাৰ চেষ্টা কৰিব লাগিব। তাৰ লগে লগে মই ইয়ালৈ আহি কিছুদিন আগত ইয়ালৈ আহোঁতে এটা মোৰ অনুৰোধ কৰিছিল যে শিৱদৌল প্ৰাংগণত পানীৰ অসুবিধা, খোৱা পানীৰ অসুবিধা আৰু তাৰ কাৰণে মই আজি 1,40,00,000 টকাৰ আবণ্টন দিছোঁ আৰু অতি সোনকালে এই পানীৰ স্কিমৰ কাম আৰম্ভ হ'ব। তাৰ উপৰিও শিৱসাগৰ চহৰখনৰ খোৱা পানী যোগানৰ কাৰণে UIDFৰ পৰা আমি 55 কোটি টকাৰ আবণ্টন দিছোঁ আৰু খুব কম দিনৰ ভিতৰত এই কামো আমি আৰম্ভ কৰিম। গতিকে মই ভাবোঁ যে আজি শিৱসাগৰলৈ আহি শিৱসাগৰবাসীৰ কাৰণে এই দুটা কাম কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ। দেখি গৈছোঁ, চাই গৈছোঁ। যেতিয়া মই পৰ্যটনৰ দায়িত্বত আছিলোঁ, আনকি অধ্যক্ষ থাকোঁতে মই আহি যমুনা চাই গৈছিলোঁ, বিভিন্ন অঞ্চলসমূহ চাই গৈছিলোঁ। এটা কথা স্পষ্ট যে আমি শিৱসাগৰৰ চাৰিওকাষে থকা যমুনাখনত যদি পানী বোৱাই ৰাখিব পাৰোঁ বা যমুনাখন বোৱতী কৰি ৰাখিব পাৰোঁ, শিৱসাগৰৰ কাৰণে ভৱিষ্যতৰ কাৰণে যথেষ্ট ভাল। যথেষ্ট বেদখল হৈছে। আমি ভাবোঁ যে এই কথাবিলাকত ৰাইজে সহযোগ কৰিলে চৰকাৰে নিশ্চয়কৈ এই কথাটো চিন্তা কৰিব পাৰে। কাৰণ আমি বহু ঠাইত যেনেকৈ আজি ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি মাটি অধিগ্ৰহণ কৰি হ'লেও তাৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে এৰিয়াটো ডাঙৰ কৰিছোঁ, তেনেকৈ যদি যমুনাখনো ৰাইজে বিচাৰে যে হয় এইটো যমুনা বোৱাই দিব লাগিব, যমুনাৰ কাৰণে এইখিনি কৰিব লাগে, আমি প্ৰয়োজন সাপেক্ষে যদি ম্যাদী মাটি হয় বা কোনোবাই ম্যাদীকৰণ কৰিও লৈছে তাক অধিগ্ৰহণ কৰি হ'লেও কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু মই ভাবোঁ যে এইটো কৰিলে শিৱসাগৰৰ সৌন্দৰ্য বৰ্ধনে নহয়, শিৱসাগৰৰ ভৱিষ্যতৰ কাৰণেও এটা সুৰক্ষিত হ'ব। দেখি গৈছোঁ, চাই গৈছোঁ। যেতিয়া মই পৰ্যটনৰ দায়িত্বত আছিলোঁ, আনকি অধ্যক্ষ থাকোঁতে মই আহি যমুনা চাই গৈছিলোঁ, বিভিন্ন অঞ্চলসমূহ চাই গৈছিলোঁ। এটা কথা স্পষ্ট যে আমি শিৱসাগৰৰ চাৰিওকাষে থকা যমুনাখনত যদি পানী বোৱাই ৰাখিব পাৰোঁ বা যমুনাখন বোৱতী কৰি ৰাখিব পাৰোঁ, শিৱসাগৰৰ কাৰণে ভৱিষ্যতৰ কাৰণে যথেষ্ট ভাল। যথেষ্ট বেদখল হৈছে। আমি ভাবোঁ যে এই কথাবিলাকত ৰাইজে সহযোগ কৰিলে চৰকাৰে নিশ্চয়কৈ এই কথাটো চিন্তা কৰিব পাৰে। কাৰণ আমি বহু ঠাইত যেনেকৈ আজি ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি মাটি অধিগ্ৰহণ কৰি হ'লেও তাৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে এৰিয়াটো ডাঙৰ কৰিছোঁ, তেনেকৈ যদি যমুনাখনো ৰাইজে বিচাৰে যে হয় এইটো যমুনা বোৱাই দিব লাগিব, যমুনাৰ কাৰণে এইখিনি কৰিব লাগে, আমি প্ৰয়োজন সাপেক্ষে যদি ম্যাদী মাটি হয় বা কোনোবাই ম্যাদীকৰণ কৰিও লৈছে তাক অধিগ্ৰহণ কৰি হ'লেও কৰাৰ প্ৰয়োজনীয়তা আছে। আৰু মই ভাবোঁ যে এইটো কৰিলে শিৱসাগৰৰ সৌন্দৰ্য বৰ্ধনে নহয়, শিৱসাগৰৰ ভৱিষ্যতৰ কাৰণেও এটা সুৰক্ষিত হ'ব।